নলবাৰী বড় মছজিদ দিনী জলসা সম্পন্ন। নলবাৰী চহৰৰ মছজিদসমূহৰ কৰ্মকৰ্তাৰ উদ্যোগত দেওবাৰে নলবাৰী বড় মছজিদ প্ৰাংগণত দিনী জলসা সম্পন্ন হয়। অভ্যৰ্থনা সমিতিৰ সভাপতি আখতাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত জলসাহত হজৰত মৌলানা ইয়াহ, হজৰত মৌলানা মুফতি আশৰাফ আলী, হজৰত মুফতি আফজল আলী, হজৰত শ্বেখ মাহতাব আলী, হজৰত মৌলানা জিয়াউৰ ৰহমান, হজৰত মৌলানা মেহবুব আলী আদি উপস্থিত থাকি ইছলাম ধৰ্মৰ দৰ্শন আৰু ৰীতি নীতি সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে। আমাৰ এই দিনী জলসা ধৰক চুবাবিলাকত নিজা নিজা কৰি পাতে। গতিকে আমি সেইটো নকৰি আমাৰ যিটো ইয়াতে মুখ্য অতিথি ইয়া হুজুৰসকলে পৰিচিত, তেখেতে এটা আমাক মন্তব্য আগবঢ়াইছিল, অনুৰোধ কৰিছিল যে সকলোতে সিঁচৰতি হোৱাতকৈ জেগা হেৰি কৰাতকৈ এক জেগাত আপোনালোকে বস্তুটো আয়োজন কৰক, তাতে সকলো ৰাইজকে মাতক। নলবাৰী টাউনৰ যিখিনি মানুহ আছে, নলবাৰী বাহিৰৰো আহিছে, আহিছে সেইখিনি একগোট কৰক, তাতে হ'লে সকলোৰে সুবিধা হয়। সেই অনুপাতে তেখেতৰ অনুৰোধৰ হেৰিত আমি আলোচনা বিলোচনা কৰি আমাৰ নলবাৰী টাউনৰ ভিতৰত যি 13টা মছজিদ আছে, সেই 13টা মছজিদৰ সম্পাদক, সভাপতি আৰু তেওঁলোকৰ সমাজৰ বিশেষ মানুহবিলাকক আমি মাতি মিটিং আকাৰে আলোচনা বিলোচনা কৰি আমি সমূহীয়াভাৱে এই জলসা আয়োজন কৰিবলৈ আমি স্থিৰ কৰোঁ। সেই গতিকে ইয়াত ৰাইজৰ ডাঙৰ বৰঙণি সহায় সহযোগিতা যথেষ্ট আমি পাইছোঁ আৰু সহায়ো কৰিছে। ধৰক এখন আপোনালোকে জানে, এখন জলসা বা এখন সভা সমিতি পাতিবলৈ হ'লে ৰাজহুৱাভাৱে তাত কিমান আৰ্থিক ব্যৱস্থাৰ প্ৰয়োজন হ'ব পাৰে। সেই আমাৰ সকলোৱে অনুদান বা সঁহাৰি জনাইছে, সহযোগ কৰিছে, সহায় কৰিছে। আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সেইসকলো আমি আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক আমাৰ পৰিকল্পনা আছে, আগন্তুক এনেধৰণে আমি জলসা মেহফিল আদি আমি অনুষ্ঠিত কৰিম নিশ্চয়। আমাৰ আশা আছে, ম্যাদ আছে। গতিকে সকলো ৰাইজে যাতে আমাক সঁহাৰি জনাই সহযোগ কৰে, মই শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আৰু আমাৰ যিবিলাক এইবিলাক দিনে ৰাতি অহৰহে ইয়াত কাম কৰিছে, তেখেতৰ সকলোকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত আমি যি আৰু এটা পৰিকল্পনা বা আমাৰ আশা আছে, আমাৰ সপোন আছে, তাতে তেখেতসকলে আজিৰ দৰে অনাগত দিনতো আমাক সহায় কৰে। এইখিনি ক'লোঁ। আমাৰ দূৰ দূৰণিৰ পৰা আমাৰ বিশিষ্ট মুখ্য অতিথি হিচাপে আমাৰ সকলোৰে নলবাৰী ৰাইজৰ নহয় অসমৰে পৰিচিত বা ইয়া হুজুৰ বুলি জানে তেখেতক। গতিকে তেখেতে এটা মুখ্য অতিথি হিচাপে আমাৰ ইয়াত আছে। আৰু দ্বিতীয় বিশিষ্ট অতিথি হিচাপে আমাৰ মুঘল মহাৰ আশৰাফ আলী চাহেব ইয়াত আছে। আৰু বিভিন্ন বৰপেটা আৰু বিভিন্ন আমাৰ ধৰক গুৱাহাটী আদি কৰি এই অসমৰ গাঁও চহৰ নগৰে যিবিলাক বিশিষ্ট বিশেষ মানুহ আছে, তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে। নামবিলাক মই কৈ দিছোঁ। ইয়াত আছে আমাৰ হজৰত মৌলানা ইয়া হুজুৰ চাহেব, তাৰপাছত আছে মুফতি আশৰাফ আলী চাহেব, তাৰপাছত আছে হজৰত মৌলানা আব্দুল আৰু হজৰত শ্বেখ মাহতাব আলী, এইসকল আছে। আমাৰ জিয়াউৰ ৰহমান চাহেব, মেহবুব আলী চাহেব, এইসকল আমাৰ তেওঁলোকে ভাষণ ৰাখিব। গতিকে আমি আশা কৰিছোঁ যে সকলো ৰাইজে অনাগত দিনতো এই আমাৰ শুভ কামত সহযোগ কৰে। এইখিনি आप शम्स दुहा आप बद्र दुजा आप शम्स दुहा आप बद्र दुजा बाब इतना सुहाना किसी का नहीं काबे की चाँद है नूर का गाँव है काबे की चाँद है नूर का गाँव है ऐसा प्यारा घराना किसी का नहीं ऐसा प्यारा घराना किसी का नहीं। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ
চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।